গোৱাৰ নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা দিগন্ত পাটিৰৰ নচৰদে আহি পালে ধেমাজিৰ স্বগৃহত। মঙলবাৰে আবেলি প্ৰায় 5 মান বজাত আহি পায় নচৰদে। ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জামুকনি গাঁৱত কান্দনৰ প্ৰতিভাৱান যুৱকজনৰ মৃত্যুত অঞ্চলটোৰ শোকৰ ছাঁ। কৰ্মসূত্ৰে বহিৰাজ্যত কিছু বছৰৰ পৰা আছিল যুৱকজন। দিগন্ত পাটিৰৰ মৃতদেহ ঘূৰাই অনাত সহায় কৰিছে ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনে। নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে। এইটো আমি ৰাতিপুৱাই মুখ্যমন্ত্ৰীৰ টুইট এটা পাইছিলোঁ। তাৰপিছতে আমাৰ জাতীয় সংগঠনৰ ল'ৰাবিলাকো আমাক কৈছিলে যে এনেকৈ মুখ্যমন্ত্ৰী টুইট কৰিছে বুলি। তাৰপিছতে ধেমাজি মিডিয়াসকলে আহিলে ইয়াত। তাৰপিছত আমাৰ যি দিগন্ত পাটিৰৰ ভায়েক দুটা বা বেলেগতে আছিলে, ইহঁতে তাৰ পৰা যোগাযোগ কৰিলে। তাৰপিছত আমাৰ জিলা প্ৰশাসনৰ আৰু চাৰ্কুল অফিচাৰ আৰু মেজিষ্ট্ৰেট নে কিবা কৈছে, মই ইমান ভালকৈ নাজানো, একেলগে আহি কিনি ইয়াত আমাক সান্তনা দিছিলে যে, আৰু DSP নে কোনোবা এজনো মোক ফোন কৰিছিলে যে আপোনালোকে চিন্তা কৰিব নালাগে, আমি চব কৰি আছোঁ বুলি কৈছিলে। এতিয়া ঘৰ আহি পাইছে, কেইটা বাজিছে জানো, 4:30মান বজাত এতিয়া ঘৰত পাইছেহি। আৰু এইটো আমাৰ মিচিং মানুহৰ যেনে ৰীতি নীতি, এইমতেহে আমি সৎকাৰটো কৰা হ'ব। আৰু যেনে ধৰক আমাৰ এতিয়া এইটো আমাৰ পুতিয়ে দিয়ে, আৰু এইটো কৰাৰ পিছত আৰু আপোনাৰ 3 দিনত আমাৰ তিলনীটো হ'ব। তাৰপিছত আমি শুচি বুলি এটা কৰোঁ 10 দিনমানত, যিটো অসমীয়াত মানে এইটো দহা, আমাৰ অলপ ছিষ্টেমটো বেলেগ হয়। আৰু এইমতে আমি কৰোঁ। গুৱা প্ৰশাসনৰ পৰা আমাক যোগাযোগ এনেকৈ কৰা নাই, আমি এনেকৈ একো গম পোৱা নাই। কিন্তু আমি তাৰ পৰা আমাক ফোন কৰা নাই। আমাৰ এই ঘৰৰ ওচৰতে এই দিগন্ত পাটিৰৰ লগতে আছিলে ল'ৰা এজন, তালৈ মানে ফোন কৰিছিলে, এই সূত্ৰে আমি গম পাইছিলোঁ। কিন্তু গোৱা প্ৰশাসনৰ পৰা আমালৈ এনেকৈ অহা নাই। বিশেষকৈ ঘটনাটো সংঘটিত হোৱা হোটেলখনৰ কেইবাজনো তাৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। হয়, আপোনালোকে কি দাবী জনাব? যিহেতু দিগন্ত আমি উচিত ন্যায় পাব লাগে বুলি আমি ভাবোঁ। আৰু যিহেতু এনেকুৱা এটা ফুলকুমলীয়া ল'ৰা বুলি ক'ব পাৰি, এতিয়া ইয়াৰ বহুতেই আশা আছিলে, আহি কিনি বিয়া পাতিম, মানে এনেকৈ ঘৰ অংকাৰ এখন ভালকৈ হেৰি কৰিম। কাৰণ মাকজনীয়ে ঘৰত আছে, এই মাকজনী ভালকৈ চোৱা চিতা কৰি বুঢ়ী দিনত আৰু কৰিম বুলি ইয়াৰো এটা সপোন আছিলে। এই সপোনটো যে তাৰ কিবা নহ'ল, বাস্তৱ নহ'ল, তাৰ কাৰণে আমি এইটোৱে দাবী জনাওঁ, যিবিলাকে মানে তাত যাৰ ভুলত এই বস্তুটো হৈছে, এই কাণ্ডটো হৈ গ'ল, এইবিলাকক উচিত মানে শাস্তি দিব লাগে। আমাৰ ল'ৰাই ন্যায় পাব লাগে বুলি আমি বিচাৰোঁ।